ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকে থাম্বনেল আৰু টাইটেল দেখি গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ আৰু আপোনালোকে হয়তো সকলোৰে জ্ঞাত হ'ল যে অসম কোঅপাৰেটিভ এপেক্স বেংকৰ ফালৰ পৰা যি 150 পদৰ কাৰণে বিজ্ঞাপন মুকলি কৰিছিলে তাৰ ৰিটেন এক্সামিনেশ্যনৰ ডেট ইতিমধ্যে ঘোষণা কৰিছে আৰু 28 জুন তাৰিখে আপোনালোকৰ ৰিটেন এক্সাম বিলাক হ'ব আৰু 15 জুন তাৰিখৰ পৰা আপোনালোকে ইয়াতে আবেদন যিখিনি এডমিট কাৰ্ড সেইখিনি আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াতে মই স্পষ্ট কৰি লিখিছোঁ যে এতিয়াৰ তুলনাত বহুত কম কম্পিটিশ্যন হয় যিহেতু প্ৰায় 150 পোষ্টৰ এগেইনষ্টত ইয়াতে আবেদন কৰা হৈছিলে। তো 150 পোষ্টত ইয়াতে দেখা গৈছে যে 150টা পোষ্টত প্ৰায় কিমান সংখ্যক কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিছে। প্ৰায় আপোনালোকে নিজে গৈ পিনি তেওঁলোকৰ ছাইটত গৈ চাবও পাৰিব। প্ৰায় 12,972 গৰাকী কেণ্ডিডেটে ইয়াতে আবেদন কৰিছে। চ' এটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ প্ৰায় 87 গৰাকী প্ৰাৰ্থী আছে। তাৰমানে আপোনালোকে 87 গৰাকী প্ৰাৰ্থীৰ লগত আপোনালোকে কম্পিট কৰিব লাগিব। চ' এডিআৰই লেভেলত চাবলৈ গ'লে তাতকৈ যথেষ্ট কম কম্পিটিশ্যন হ'ব। বাট যিটো এপেক্স বেংকৰ এই এক্সামটোত কি হয় কিন্তু কাট অফ বহুত যায়। 100 মাৰ্কছৰ ভিতৰত কাট অফ প্ৰায় ৰিটেনৰ কাট অফটোৱে প্ৰায় গুচি যায় আপোনালোকৰ 90, 85 এনেকুৱাৰ ওপৰে থাকে। গতিকে ভাল ধৰণে পৰীক্ষাটো দিব লাগিব আৰু যিহেতু হাতত সময় একেবাৰে নাই গতিকে আমি এই ভিডিঅ'টোত বেলেগ একো ডিছকাশ্যন নকৰোঁ। মাত্ৰ 20 ডেজ যিটো ষ্ট্ৰেটেজি এই 20 দিনত আপুনি কেনেকৈ ধৰণে পঢ়িলে শেষ কৰিব পাৰিব। যদি এতিয়ালৈকে আপোনালোকে একো নাই পঢ়া তেতিয়াহ'লে কেনেকৈ ধৰণে প্ৰিপেৰেশ্যন কৰিব এক্সামটো দিবলৈ। গতিকে কম সময়ত কেনেকৈ ধৰণে স্মাৰ্ট প্ৰিপেৰেশ্যন কৰিব তো তাৰ ওপৰত এই ভিডিঅ'টো আমি আলোচনা কৰিম। চ' ইয়াতে চাওক এপেক্স বেংকৰ এই এক্সামটো ক্লিয়াৰ কৰিবলৈ আপোনালোকে এসোপামান পঢ়ি গৈ লাভ নাই, কাৰণ ইয়াতে তেওঁলোকৰ এখন অফিচিয়েল চিলেবাছ আছে। চাওক এইখন চিলেবাছত তেওঁলোকে কৈছে যে 100 নম্বৰৰ এটা পৰীক্ষা হ'ব তেওঁলোকৰ। এই 100 নম্বৰৰ পৰীক্ষাটোত তেওঁলোকে জেনেৰেল আৰু ফাইনেন্সিয়েল এৱাৰনেছৰ পৰা ইংলিছতে থাকিব, গোটেই কুৱেশ্যনবোৰ ইংলিছতে থাকিব। 20 নম্বৰৰ এটা কুৱেশ্যন আহিব, 20টা কুৱেশ্যন আহিব। জেনেৰেল ইংলিছৰ পৰা 20টা কুৱেশ্যন 20 নম্বৰ, ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এবিলিটি দুইটা মিলাই পিনি 30 নম্বৰ আহিব, নিউমেৰিকেল এবিলিটিৰ পৰা 30 নম্বৰ আহিব। চ' টোটেল আহিব 100 নম্বৰ। গতিকে এই যিবিলাক টপিক এই টপিককেইটা যেতিয়া পঢ়িবলৈ যাব বহুত এটা লেন্দি প্ৰচেছ হৈ যাব। চ' কিছুমান বস্তু স্কিপ কৰিব লাগিব। এতিয়া যিবোৰ বেছি ইম্পৰ্টেণ্ট সেইবোৰ বেছিকৈ আমি গুৰুত্ব দিব লাগিব, কাৰণ হাতত সময় একেবাৰে কম তাকৰ। তো 20 দিনত যিহেতু আমি শেষ কৰিব লাগিব। এতিয়া এক্সাম বিশেষকৈ এইকেইটা টপিকেই ইম্পৰ্টেণ্ট দিব লাগিব। এতিয়া জেনেৰেল এৱাৰনেছ বুলি কৈ দিয়াৰ লগে লগে কাৰেণ্ট এফেয়াৰ্ছ, বেংকিং এৱাৰনেছ, আছাম জিকে, কম্পিউটাৰ এৱাৰনেছ গোটেইকেইটা আহি যাব। চ' মই এটা এটাকৈ গোটেইখিনি দেখাই দিছোঁ। এতিয়া যিহেতু ৰিজনিং আৰু কম্পিউটাৰৰ পৰা আহিব 30 মাৰ্কছ, তো আমি ধৰি ল'ব পাৰোঁ যে ৰিজনিঙৰ পৰা 15 বা 20 এনেকুৱা ধৰণৰ মাৰ্কছ আহিব, কম্পিউটাৰৰ পৰা 10 বা 15 আহিব। চ' ৰিজনিঙৰ কিছুমান টপিক হয় ইম্পৰ্টেণ্ট, যিবিলাক আমি এৰিব নোৱাৰোঁ। এনালগিৰ পৰা কুৱেশ্যন খুব আহে, এনালগি টপিকটো চাব, ক্লাছিফিকেশ্যনৰ টপিকটো চাব, নাম্বাৰ আৰু এলফাবেট ছিৰিজৰ টপিকটো চাব, কোডিং ডিকোডিঙৰ ওপৰত কুৱেশ্যন চাব, ব্লাড ৰিলেশ্যনৰ ওপৰত কুৱেশ্যন চাব, ডিৰেকশ্যন টেষ্টৰ ওপৰত কুৱেশ্যন চাব, পাজুল আৰু চিটিং এৰেঞ্জমেণ্ট। বহুত বেছিক কনচেপ্টৰ কুৱেশ্যন হয়। এইবিলাক চাই ল'ব আপোনালোকে, ইউটিউবত চাৰ্চ কৰিলেও আপোনালোকে চাব পাৰিব আৰু প্ৰায় এটা দিনত এইখিনি শেষ কৰিব পাৰিব। মেক্সিমাম দুটা দিন ল'ব। এই দুটা দিনত এইখিনি একবাৰ চাই পিনি শেষ কৰি পেলাব। এই গোটেইটা টপিক, বহুত টপিক দিয়া নাই মই, এইকেইটা টপিকেই এনাফ হ'ব আপোনালোকৰ কাৰণে, কাৰণ এতিয়া হাতত সময় নিচেই কম, নহয় জানো। এইকেইটা টপিকেই চাব, কিন্তু দুদিনতকৈ বেছি নল'ব। ইয়াতে মই প্ৰেক্টিছ টাৰ্গেট আপোনালোকক দিছোঁ 25-30টা কুৱেশ্যন ডেইলি প্ৰেক্টিছ কৰিব এই টপিককেইটাৰ ওপৰত। ইউটিউবত চাৰ্চ কৰিলে পায়ে যাব। আৰু পাজুল আৰু চিটিং এৰেঞ্জমেণ্টটো মেণ্ডেটৰী হয়, কাৰণ ইয়াতে অকণমান ক্ৰিটিকেল লগাই কুৱেশ্যনবোৰ সোধে। নেক্সট কোৱান্টিটিভ এপ্টিটিউডটো মষ্ট ইম্পৰ্টেণ্ট, কাৰণ ইয়াৰ পৰা 30 নম্বৰ কুৱেশ্যন আহিব। এপেক্স বেংকৰ হায়েষ্ট কুৱেশ্যন ইয়াৰ পৰাই আহিব আৰু ইয়াতে বহুত ল'ৰা ছোৱালী পিছ পৰি যায়। চ' ইয়াতে আপোনালোকে ইম্পৰ্টেণ্ট দিব চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন বহুত আহে। পাৰ্চেণ্টেজটো ইম্পৰ্টেণ্ট দিব, পাৰ্চেণ্টেজৰ কুৱেশ্যন আহে। প্ৰফিট এণ্ড লছৰ পৰা কুৱেশ্যন আহে, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যনৰ পৰা কুৱেশ্যন আহে, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্টৰ পৰা কুৱেশ্যন আহে, এভাৰেজৰ পৰা কুৱেশ্যন আহে, টাইম এণ্ড ৱৰ্কৰ পৰা কুৱেশ্যন আহিব আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ পৰা কুৱেশ্যন আহিব। ডিআইটো চাব, ডিআইৰ পৰা কুৱেশ্যন যিহেতু আহে। গতিকে এই কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে আপুনি 10 দিন লওক আৰু 10 দিনত আপোনালোকে খুব ভাল ধৰণে প্ৰিপেৰেশ্যন কৰক। মই 10 দিন কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে ৰাখিছোঁ, কাৰণ ইয়াৰ পৰা 30 নম্বৰ আহিব। 2 দিন ৰিজনিঙৰ কাৰণে ৰাখিছোঁ, 12 দিন হ'ল। নেক্সট ইয়াতো আপোনালোকে 20-25টা কুৱেশ্যন ডেইলি ৰিভিজন কৰিব। মই যে 10 দিন কৈছোঁ, 2 দিন কৈছোঁ, এইকেইদিনত আপোনালোকে গোটেই টপিকবোৰ শেষ কৰিব লাগিব। ইয়াৰ উপৰিও প্ৰেক্টিছ কুৱেশ্যন কিন্তু এইকেইটা দিনত কৰি থাকিব, ঠিক আছে। নেক্সট ইংলিছ লেংগুৱেজৰ কাৰণে
যিহেতু ইয়াত আপোনালোকে গমেই পালে 20 নম্বৰ কুৱেশ্যন আহিব তো ইয়াৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব অকলেই 20 নম্বৰ যিহেতু আহিব চ' ইংলিছো আপোনালোকে দুদিনতকৈ বেছি সময় ল'ব নালাগে কাৰণ গ্ৰামাৰসমূহ আমি সৰুতেই পঢ়ি আহিছোঁ গতিকে সেইবোৰ জানো ইমান চাব নালাগে তো গ্ৰামাৰ ৰুলবিলাক চাই ল'ব ইৰ' ডিটেকশ্যন চাব ভকেবছ অলপ চাই ল'ব চিননিম এণ্টনিমছ এইবিলাক চাই ল'ব ৰিডিং কম্প্ৰিহেনশ্যন ক্ল'জ টেষ্ট ফিল ইন দ্য ব্লেংকছ এইখিনি অলপ অলপ চাই ল'লে আপোনালোকে পাৰিব গতিকে 14 দিন হ'ল নেক্সট আহি গ'ল কাৰেণ্ট এফেয়াৰ্ছটো বহুত বেছি ইম্পৰ্টেণ্ট তো মেইনলি আপোনালোকে ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ স্পৰ্টছ ৰিলেটেডটো চাবই এৱাৰ্ডছৰ ওপৰত চাব আৰু গভৰ্ণমেণ্ট স্কিমৰ ওপৰত এইখিনি টপিক বিশেষকৈ চাব আৰু এইখিনি টপিক আপোনালোকে পাৰিলে লাষ্ট 6 মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ চাই ল'ব এবাৰ পাটকাই নামৰ যিটো ইউটিউব চেনেল আছে তাৰ পৰাই চাব পাৰিব ঠিক আছে তো এইখিনিও আপোনালোকে এদিনতে চাই শেষ কৰিবলৈ চেষ্টা কৰিব উপায় নাই সময় নাই যে এদিনতে চাই শেষ কৰিবলৈ চেষ্টা কৰিব 15 দিন হ'ল আৰু 5 দিন সময় আছে আমাৰ হাতত তো বেংকিং এৱাৰনেছৰ কাৰণে আপোনালোকৰ বহুত বেছি চাব নালাগে আপোনালোকে এইকেইটা টপিক RBI বেংকিং টাৰ্মছ মনিটাৰী পলিচি ফাইনেন্সিয়েল টাৰ্মছ ডিজিটেল বেংকিং এইখিনি টপিক দুদিনতে চাই শেষ কৰিব লাগিব আপোনালোকে নতুন বস্তু তথাপি দুদিনতে চাই শেষ কৰিব আৰু ইয়াতে আপোনালোকে মেইনলি ৰেপো ৰেটৰ ওপৰত ফ'কাছ কৰিব ৰিভাৰ্ছ ৰেপো ৰেট CRR SLR UPI নিফ্ট RTGS আৰু IMPS এইখিনিৰ ওপৰত অকণমান বেছিক কনচেপ্ট এটা লৈ ল'ব বাকী থাকিলে আছাম জিকেৰ ওপৰত চাগে আপোনালোকৰ পঢ়া হৈয়ে আছে যিহেতু আগৰ পৰা কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে চ' ইয়াতে হিষ্ট্ৰী অফ আছামছ জিঅ'গ্ৰাফী অফ আছামছ এইখিনি কালচাৰ অফ ফেষ্টিভেলছ ইকনমি অফ আছাম আৰু ইম্পৰ্টেণ্ট প্লেচেছ ইকনমিটো কিন্তু আপোনালোকে স্কিপ নকৰিব ইকনমিকটো বহুত ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকে চাই ল'ব এইখিনিও আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাই যাব নহ'লে শৈলেন বসুৰ যিখন অসমীয়াৰ বুক সেইখনৰ পৰা অকণমান চাব পাৰিব ঠিক আছে গতিকে ইয়াৰ লগতে নেশ্যনেল পাৰ্ক ৰিভাৰ্ছ টি ইণ্ডাষ্ট্ৰী বিহু হিষ্টৰিকেল পাৰ্চনেলিটিজ এইখিনি অলপ অলপ চাই ল'ব বাকী কম্পিউটাৰ এৱাৰনেছৰ কাৰণে ৰবি ষ্টাডি IQ বুলি এটা ইউটিউব চেনেল আছে তাৰ পৰা তেওঁলোকে খুব সুন্দৰ সুন্দৰ MCQ দিয়ে বেছিক সেইখিনিৰ পৰাই আহিব গতিকে সেইখিনিয়ে চাব এইকেইটা টপিক MS অফিচ ইণ্টাৰনেট হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ নেটৱৰ্কিং চাইবাৰ চিকিউৰিটি অপাৰেটিং চিষ্টেমছ এণ্ড শ্বৰ্টকাট কিক্স গতিকে এইখিনিয়ে বিশেষকৈ MS Word MS Excel MS PowerPoint আৰু কম্পিউটাৰ ফাণ্ডামেণ্টেলছ এইখিনি আপোনালোকে স্কিপ নকৰিব চ' মই 20 দিনীয়া এইটোৱে ষ্ট্ৰেটেজি দিলোঁ তাতকৈ আৰু এইটো একো কৰিব নোৱাৰিম কাৰণ হাতত একেবাৰে সময় কম আৰু বহুতে কৈছে যে এক্সামটো ঘপকৈ দি দিলে পঢ়া নহ'লে তেওঁলোকে বহুতে আগষ্টত হ'ব বহুতে নৱেম্বৰত হ'ব বহুতে ডিচেম্বৰত হ'ব বহুতে এইবছৰ নহ'ব বুলি কৈ থাকে চ' মই অকণমান হেল্প কৰিবলৈ চেষ্টা কৰিলোঁ কাৰণ এতিয়া স্মাৰ্ট ষ্ট্ৰেটেজি লৈ পিনি নপঢ়িলে নহ'ব আৰু ভয় খাইতো এক্সামটো নিদিলেও নহ'ব চ' এই 20 দিনীয়া এনেকৈ ধৰণে কষ্ট কৰি পানি অলপমান পঢ়িবলৈ ট্ৰাই কৰক মই এখন আপোনালোকক একদম টাইম টেবুলো বনাই দিছোঁ যাতে আপোনালোকৰ সুবিধা হয় ইয়াতে চাওক ইয়াতে আপোনালোকে নিউ টপিক্স এভইড কৰিব একেবাৰে এভইড কৰিব নিউ টপিক্স পঢ়িবলৈ নাযাব যিখিনি আগৰ পৰা জানে সেইখিনিকে ৰিভিজন কৰক আৰু ডিফিকাল্ট কুৱেশ্যনছৰ লগত লাগি নাথাকিব এতিয়া সময় নাই যিহেতু আৰু ডেইলি টাইম টেবুলখন আপোনালোকে ডেইলি চাওকচোন মৰ্ণিং আপোনালোকে 2 ঘণ্টা কেৱল 2 ঘণ্টা মৰ্ণিং কোৱান্টিটিভ এপ্টিটিউড কৰিবলৈ চেষ্টা কৰক 5 বজাত উঠি পানি 7 বজালৈকে কোৱান্টিটিভ এপ্টিটিউড কৰক দিনটো আপোনালোকৰ কিবা কাম থাকিব চাগে বা 8 বজালৈকে কৰক 2 ঘণ্টা কৰিলে নেক্সট ইভিনিঙত আপোনালোকে 2 ঘণ্টা ৰিজনিং কৰিলে ধৰি লওক 2টা বজাৰ পৰা 4টা বজালৈকে কৰিলে আফটাৰনুনত আৰু ইংলিছৰ 1 ঘণ্টা আপোনালোকে 5টাৰ পৰা 6টালৈকে কৰিলে তাৰপিছত নাইটত আপোনালোকক দিছে কাৰেণ্ট এফেয়াৰ্ছ আধা ঘণ্টা বেংকিং এৱাৰনেছ আধা ঘণ্টা ডেইলি কৰক এইকেইটা 20 দিন আছাম জিকে আধা ঘণ্টা আৰু কম্পিউটাৰ এৱাৰনেছ আধা ঘণ্টা 2 ঘণ্টা মেক্সিমাম 2 ঘণ্টাই দিছোঁ মিনিমাম 2 ঘণ্টাই দিছোঁ তো মেক্সিমাম আৰু পঢ়ে যদি পঢ়িব পাৰিব তো নাইটত আপোনালোকে 9টা বজাৰ পৰাও যদি পঢ়ে 11টা বজালৈকে এইখিনি ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিব চ' নিজে টাইম টেবুলটো মিলাই ল'ব মই এনেকৈ ধৰণে কৈছোঁ আপোনালোকক চ' ভাল হ'ব নিশ্চয় ভয় কৰিব নালাগে খুব টাফ কুৱেশ্যনো নাহে বাট এটা কথা মই স্পষ্টকৈ কওঁ এপেক্স বেংকত কিন্তু কাট অফ বহুত যায় চ' ভাল ধৰণে প্ৰিপেৰেশ্যন কৰক 20টা দিন হাতত আছে এই 20টা দিন যিমান পাৰে নিজৰ বেষ্ট দিয়ক চাব নিশ্চয় আপোনালোকৰ এবাৰ চিলেকশ্যন হ'ব কাৰণ দেখিছে কিমান কম কম্পিটিশ্যন বুলি মই নকওঁ বাট ইমান কম কম্পিটিশ্যন এডিআইত কেতিয়াও নাপায় আপোনালোকে চ' এডিআইতকৈ বহুত বেছি বহু গুণে ইজি বুলি ক'ব লাগিব কম্পিটিশ্যন লেভেলটো বহুত বেছি কম চ' মই ভাবিছোঁ এই 20টা দিন খুব ভাল ধৰণে ইউজ কৰক আৰু ভাল ধৰণে এক্সামটো দিয়া হওক হোপ আপোনালোকৰ চিলেকশ্যনছ
হ'ব, কাৰণ ইয়াৰ পাছতে ইণ্টাৰভিউ দিব লাগিব। চ' ইমানেই আছিলে। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনাক ন'টিফাই দিব পাৰে। থেংক ইউ ছ' মাছ, চি ইন দ্য নেক্সট ভিডিঅ'।